এক ব্রেকিং নিউজ ঘন কুঁৱলীৰ বাবে বন্ধ হৈ পৰিছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে IWT বিভাগে বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ব্যাহত হৈ থাকিব ফেৰী সেৱা এক ব্ৰেকিং নিউজ আমি জনাব বিচাৰিছো যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি এই সিদ্ধান্ত গ্ৰহণ কৰিছে IWT বিভাগে বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ব্যাহত হৈ থাকিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ হৈ পৰিছে যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে IWTয়ে যেহেতু ঘন কুঁৱলীৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যত আৰু সেয়েহে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি IWT বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ হৈ আছে কুঁৱলীৰ কাৰণে অলপ অসুবিধা হৈছে কুঁৱলীৰ কাৰণে জাহাজ অহা নাই আহিব নোৱাৰে বহুত দিগদাৰ হৈছে কুঁৱলীৰ কাৰণে আৰু আমাৰ পাব্লিকৰ কাৰণে অলপ অসুবিধা হৈছে আৰু মালাৰাৰ পৰা আহিছো এতিয়া আৰু ঘৰত যাব লাগিব এতিয়া আৰু উপায়টো নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত